মই মিচিং এৰিয়াতে ডাঙৰ দীঘল হোৱা আমাৰ বাঁহপলা কলবাৰী আপোনাৰ ধনকুলৈ আপোনাৰ ধুৰাং এনেকুৱা অঞ্চলত থাকি ডাঙৰ দীঘল হৈছোঁ আৰু খুব ভাল লাগিছে। আৰু এইটো আচলতে চহকী পৰম্পৰা, কৃষ্টি সংস্কৃতিত চহকী এটা পৰম্পৰা। আৰু আজি ইয়াতে সকলোকে লগ পাইছোঁ, মোৰ বন্ধুসকলকো লগ পাইছোঁ, আইসকলকো লগ পাইছোঁ আৰু আপোনালোককো লগ পাইছোঁ। আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোকে এই অঞ্চললৈ আহি আপোনালোকে যে এই আলি আই লৃগাঙৰ কৃষ্টি সংস্কৃতি প্ৰচাৰৰ কাৰণে আপোনালোকে আহিছে, আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। টিভি চেনেলকো ধন্যবাদ জনাইছোঁ। আৰু মোৰ ভাল লাগিছে মৃদুলাকো পাইছোঁ, আমাৰ মানে বিজেপিৰ অন্যতম জ্যেষ্ঠ নেতা, তেওঁকো লগ পাইছোঁ। আৰু মৃদুলাক আজিকালি য'তে ত'তে পাওঁ, মই য'ত যাওঁ মৃদুলাকো পাওঁ, মৃদুলা য'ত যায় মৃদুলাকো পাওঁ। গতিকে খুব ভাল লাগিছে। আৰু আলি আই লৃগাঙৰ এই দিনটোত প্ৰত্যেকটো পৰিয়ালৰ মিচিং সমাজৰ প্ৰত্যেকটো পৰিয়ালৰ প্ৰত্যেকজন সদস্যলৈ হিয়া ভৰা ওলগ জনায়। আজি আমাৰ মিচিং জনগোষ্ঠী এই ঠাইটোৰ পৰা দানি চাপৰি বুলি কয়, ইয়াতে ৰাইজ গোট খাইছে নিজৰ পৰম্পৰা কৃষ্টি ধৰি ৰাখিবৰ কাৰণে। এইটো আলি আই লৃগাং। আৰু এই উৎসৱভাগী মিচিং জনগোষ্ঠীৰ যি চহকী পৰম্পৰা, যি বৰ্ণিল পৰম্পৰা, সেই পৰম্পৰা ধৰি ৰাখিবৰ কাৰণে কৰা চেষ্টা। তেখেতসকলে হিয়া উজাৰি আহি ইয়াতে এই অনুষ্ঠানত তেওঁলোকে অংশগ্ৰহণ কৰিছে। আৰু আপোনালোকে সকলোৱে জানে যে মিচিং জনগোষ্ঠীৰ যিখিনি কৃষ্টি পৰম্পৰা আছে, সেই সকলোখিনিৰ ভিতৰত এই উৎসৱটোৰ গুৰুত্ব নথকা। আৰু এইটো কৃষিৰ লগত জড়িত এটা উৎসৱ সকলোৱে আমি জানো। আৰু আজি এই কঠীয়া পৰা কামটো ইয়াত আৰম্ভ হৈছে। কৃষিৰ কাৰণে মিচিং ৰাইজ প্ৰস্তুত হৈছে। আৰু সৰু অসমবাসী ৰাইজৰ লগতে মিচিং সম্প্ৰদায়ৰ ৰাইজক মই শুভেচ্ছা জনাইছোঁ, যাতে আগন্তুক দিনবিলাক সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰে। আপোনালোকে ইয়াত উপস্থিত হৈছে, আপোনালোকক তৰফৰ পৰা অসমবাসী ৰাইজলৈ শুভেচ্ছা জনাইছোঁ। আজি আমাৰ কৃষিভিত্তিক এই আলি আই লৃগাং আমাৰ অসমৰ দ্বিতীয় বৃহত্তম ভূমিপুত্ৰ হিচাপে আমাৰ জনজাতীয় যি পৰম্পৰা আলি আই লৃগাং মিচিংসকলৰ, আজি এই উৎসৱ আমাৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ এই দানি চাপৰি গাঁৱতো আমি এই উৎসৱ উলহ মালহে পালন কৰিব লৈছোঁ। যিহেতু আমাৰ ইয়াত যথেষ্ট সংখ্যক বহুত সংখ্যক আমাৰ এই গাঁৱৰ অঞ্চলৰ এই ডেকা গাভৰু বৃদ্ধ আমাৰ মহিলাসকলকে ধৰি সকলো আহিছে। আমাৰ এতিয়া ইয়াত প্ৰথম পৰম্পৰা যি হ'ব, আমাৰ মুৰংঘৰ বনোৱা হৈছে। আমাৰ এসপ্তাহ আগমানৰ পৰা সেই প্ৰক্ৰিয়া চলি আছে। আমি সেই প্ৰস্তুতিৰ কাৰণে আমি 10-12 দিন আগতে সেইখিনি তৈয়াৰ কৰিলোঁ। তাৰপিছত আমাৰ আম বিজ্ঞত যিটো এয়া আমাৰ পিছফালে সেইখিনি আমি আম বিজ্ঞত বৰ্তমান এতিয়া হৈ গৈছে। আৰু আলি আই লৃগাং মানে কি, আলি মানে আমাৰ যিটো মাটিৰ তলৰ যিটো গুটি শস্য, সেই শস্যখিনি আৰু ধান, আম মানে ধান, আমাৰ এই ধান আজি এই ৰাইজে অলপ আগত আপোনালোকৰ আগত এই হিচাপ পৰ্ব আৰম্ভ কৰিলে। আমি এতিয়া ভূমিপুত্ৰ হিচাপে, আমি কৃষক পৰিয়ালৰ হিচাপে আমি কৃষিৰ লগত জড়িত এই সমাজখন সদায় এই আলি আই লৃগাং দিনৰ পৰাই বতৰৰ লগত খাপ খুৱায়। কালি বৰষুণে আমাক আগজাননী দিলে যে এইবাৰ খেতি খুব উৰ্বৰ হ'ব। সেই প্ৰক্ৰিয়াটোৰ পৰা আমি আজি ধান সিঁচা কাৰ্য আৰম্ভ কৰিলোঁ, আজি ফাগুনৰ প্ৰথম বুধবাৰৰ পৰা। আৰু ইয়াৰ পৰাই আমি বছৰৰ প্ৰতিটো খেতি আৰম্ভ হ'ব। আৰু এই খেতিৰ পৰা আমি এটা চহকী সমাজ আমি আগবাঢ়ি যাম। আৰু আপোনালোকৰ সকলোকে আশীৰ্বাদ লগত লৈ আমি সমাজখন আগুৱাই লৈ যাব পাৰিম বুলি আশা ৰাখিছোঁ। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।